নমস্কাৰ, মই কুন্তলা দত্ত। মোৰ আনিটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'টিত মই হো'অপোনোপোনোই কেনেধৰণে আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰে বা মাইণ্ডছেট কেনেদৰে চেঞ্জ কৰে তাৰ বিষয়ে কিছু আভাস দিম। হো'অপোনোপোনোৰ মুখ্য আদৰ্শই হৈছে যে আমি আমাৰ প্ৰতিটো ঘটনা, প্ৰতিটো কথাৰ, প্ৰতিটো অৱস্থাৰ বাবে আমি 100% দায়িত্ব গ্ৰহণ কৰোঁ। যেতিয়া আমি নিজৰ অৱস্থা, চিন্তাধাৰাৰ কাৰণে বা যিকোনো ইমোশ্যন বা ভাৱ আৱেগৰ কাৰণে ৰেছপন্সিবিলিটি লওঁ, দায়িত্ব গ্ৰহণ কৰোঁ, তেতিয়া বাহিৰৰ জগতৰ পৰা আপোনা আপুনি আমাৰ মনটো অন্তৰ্মুখী হয়। আমি নিজৰ মাজত বিচাৰোঁ আমাৰ মনত কি ধৰণৰ ভাৱ চিন্তা চলি আছে। সেইটো চিন্তা যেতিয়া আমি এই প্ৰাৰ্থনাটোৰ লগত জড়িত কৰোঁ, এই চিন্তাক যেতিয়া আমি কওঁ যে আই এম চৰি, এই চিন্তাৰ বাবে মই দুখিত, আৰু প্লিজ ফৰগিভ মি, এই চিন্তা কেনেধৰণে আহিছে মই নাজানো, কিন্তু যিহেতু মোৰ লগত আছে মই তাৰ 100% ৰেছপন্সিবিলিটি তাৰ লৈ পেলাই ইয়াৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু থেংক ইউ বুলি কোৱাৰ লগে লগে আমি আমাৰ মাজত এটা গ্ৰেটিটিউড বা কৃতজ্ঞতাৰ ভাৱ আনো, আৰু এই কৃতজ্ঞতাৰ ভাৱে আমাক সকলো ধৰণৰ নিগেটিভ বা নকাৰাত্মক বা নেতিবাচক যিবিলাক চিন্তা ভাৱনা, সেইবিলাকৰ পৰা, ভাৱ আৱেগৰ পৰা আমাৰ মনটো নিজে নিজে এটা পজিটিভ বা ধনাত্মক দিশলৈ ই লৈ যোৱাত সহায় কৰে। তেতিয়া আমাৰ মনটো বেয়া কথা বা বেয়া চিন্তাধাৰাৰ পৰা বা মোৰ কি নাই, মোৰ লগত কি হ'ল, এইবিলাকৰ পৰা মোৰ লগত কি ভাল হৈছে, মোৰ লগত কি আছে যাৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, এনেধৰণৰ ভাৱধাৰা অহাৰ লগে লগে আপোনাৰ মনটো নিজে নিজে বেয়া কথাৰ পৰা বা বেয়া চিন্তাৰ পৰা বা যিবোৰবিলাক কথাবিলাকে আমাৰ মনত দুখ দিয়ে সেইবোৰৰ পৰা আপোনাৰ মনটো অট'মেটিকেলি আপোনাৰ এটা ভাল আৰু আনন্দ বা সুখদায়ক অৱস্থালৈ আহিব যেতিয়া আপুনি কৃতজ্ঞতা জনাব। আৰু শেষৰ যোনটো বাক্য আই লাভ ইউ, সেইটোৱে আপোনাৰ মনলৈ, নিজলৈ, আপোনাৰ চাৰিওফালে থকা পৰিৱেশ যিটো আপুনি সৃষ্টি কৰিছে সেই সকলোবিলাকলৈ আপুনি প্ৰেম পঠিয়াব আৰু আপোনা আপুনি আপোনাৰ মনলৈ প্ৰেম আহিব। এনেধৰণৰ ভাৱবিলাকৰ জৰিয়তে যেতিয়া আমি এই হো'অপোনোপোনোৰ চাৰিওটা বাক্য আওৰাওঁ, তেতিয়া ক্ৰমান্বয়ে আমাৰ মনটো এটা নিগেটিভ বা য'ত আমি কেৱল বেলেগৰ দোষ দেখোঁ, নিজৰ দোষ দেখোঁ, দুখ দেখি থাকোঁ বা কিছুমান দুখ ভাৱত থাকোঁ বা আত্মগ্লানিত ভুগোঁ বা বেলেগক হিংসা কৰোঁ, এনেধৰণৰ বস্তু বা এনেধৰণৰ অৱস্থাৰ পৰা আমাৰ মনটো ক্ৰমান্বয়ে ভাল বা পজিটিভ বা ধনাত্মক যিবোৰ ঘটনা বা পৰিৱেশে আমাৰ মনত শান্তি আনে, সেনেধৰণৰ পৰিৱেশলৈ বা আনন্দ আনে, সুখ আনে, সেনেধৰণৰ পৰিৱেশলৈ আমাৰ মনটো শ্বিফ্ট হয় বা গতি কৰে। হো'অপোনোপোনোৰ সদায় বা নিয়মিত প্ৰেক্টিছে বা নিয়মিত অভ্যাসে আপোনাৰ মনটোত যিকোনো ধৰণৰ ঘটনা গ্ৰহণ কৰিবৰ কাৰণে আপোনাৰ মনত শক্তি যোগায়। ই ক্ৰমান্বয়ে মনৰ ভিতৰত থকা অস্থিৰতাবিলাক শান্তিৰ বাটলৈ আনে। তেতিয়া আপুনি যিকোনো কথা মাজত আপুনি দেখা পাব যে ইয়াৰ মাজতো কিবা এটা ভাল আছে, যিটোৱে আপোনাক অন্য সময়ত অশান্তি দিছিল বা আপুনি বেয়া পাইছিল। সেইবিলাক একচেপ্ট কৰাৰ লগে লগে আপোনাৰ মনটো সদায় ভাল কথা লৈ যাব। যেতিয়া আপোনাৰ বেয়া চিন্তা হয়, তেতিয়া আপুনি এবাৰ যদি মনত আওৰাই লয়, তেতিয়া দেখিব যে ই আপোনাক ক্ৰমান্বয়ে মনৰ শান্তিৰ পিনলৈ লৈ গৈ আছে। হো'অপোনোপোনোই এনেধৰণে আমাৰ মনৰ ভাৱ আৱেগবিলাক এটা ঋণাত্মক অৱস্থাৰ পৰা ধনাত্মক দিশলৈ লৈ যায়। এনেদৰে আমাৰ
হো'অপোনোপোনো প্ৰাৰ্থনাই আমাৰ মনৰ ভাৱ আবেগ বা মনৰ চিন্তা প্ৰক্ৰিয়া সলনি কৰিব পাৰে আশা কৰো ভিডিঅটো আপোনালোকৰ কাৰণে উপযোগী হৈছে পিছৰ ভিডিঅত আৰু কিছু কথা জনাম হো'অপোনোপোনোৰ বিষয়ে ধন্যবাদ